নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আমি লাষ্ট ক্লাছত শিকা ফেক্টৰ পাৰ্ট 2 ৰে বাকি কিছুমান ৰৈ গৈছিলে ইভেন ফেক্টৰ অড ফেক্টৰ সাম অফ অড ফেক্টৰ এইবিলাকৰ বিষয়ে ডিসকাস কৰিম গতিকে বিশেষ পলম নকৰাকে বলক আৰম্ভ কৰো ধৰা হল এটা নম্বৰ দিয়া আছে 120 এটো আমি লাষ্ট ক্লাছত ফেক্টৰাইজেচন কৰিছিলো ফেক্টৰাইজেচন কেনেকৈ কৰিছিলো এনেকৈ এটো 2 ৰে ডিভাইড হ'ব কিমান টাইম 60 টাইম 2 ৰে ডিভাইড কৰিম 2 ৰে কিমান বাৰ ডিভাইড হ'ব 2 3 গুণ 6 2 9 গুণ 0 তাৰ পিছত আকৌ 2 ৰে ডিভাইড হ'ব 2 ৰে কিমান বাৰ যাব 15 বাৰ 2 15 গুণ 30 এটো আকৌ 2 ৰে না যায় তাৰ পিছত থাকিব 15 এনেকৈ কৰিছিলো লাষ্ট ক্লাছত তাৰ মানে 120 টো আমি কেনেকৈ লিখিব পাৰিম 120 ইকুৱেল 2 এটা দুটা তিনিটা 2 কিউব ইনটু 3 এটা আছে 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 লাষ্ট ক্লাছত আমি শিকিছিলো টোটাল নাম্বাৰ অফ প্ৰাইম টোটাল নাম্বাৰ অফ ফেক্টৰ এটো টোটাল নাম্বাৰ অফ ফেক্টৰ কিমান আছিল টোটাল নাম্বাৰ অফ ফেক্টৰ total number of factor asile ei power bilak ki asile 3 ase power tar logot 1 plus tar bisot into etu power ase 1 plus 1 into ei power to ase 1 plus 1 sorry 1 plus 1 equal kiman hobo 3 4 into 2 into 2 equal 16 tar mane 120 total number of factor kiman hoy 16 mane 120 or মোট উৎপাদকৰ সংখ্যা হল 16 টা আজি আমি শিকিম টোটাল নাম্বাৰ অফ ইভেন ফেক্টৰ তাৰ মানে এই 16 টা উৎপাদকৰে কেইটা যুগ্ম উৎপাদক আৰু কেইটা অযুগ্ম উৎপাদক ঠিক আছে এতিয়া আমি শিকিম কি ইভেন ফেক্টৰ যদি দিয়ে টোটাল নাম্বাৰ অফ ইভেন factor of 120 ঠিক আছে তেতিয়া হলে কি কৰিম আমি 120 ইকুৱেল কি লিখিব পাৰো 2 কিউব ইনটু 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 এতিয়া আমাক কিহৰ কথা কৈছে ইভেন মানে কি যুগ্ম তাৰ মানে ইয়াৰ উৎপাদকৰ সংখ্যাত 16 টা উৎপাদকত কেইটা যুগ্ম উৎপাদক আছে এতিয়া আমি কি কৰিম এটা ফৰ্মুলা মনত ৰাখিব লাগিব ফৰ্মুলাটো হল যদি এটো এনেকুৱা আকৃতি থাকে ধৰি লওক এটো 2 টু দি পাৱাৰ a আছে 3 টু দি পাৱাৰ b আৰু 5 টু দি পাৱাৰ c তেনে হলে ফৰ্মুলাটো হ'ব নাম্বাৰ অফ ইভেন ফেক্টৰৰ ফৰ্মুলাটো হ'ব কি হ'ব এই পাৱাৰটো সেমে থাকিব a মানে 2 ৰ ওপৰত যেটো পাৱাৰ থাকে হেটো সেমে থাকিব ইনটু এই 3 ৰ ওপৰত যেটো পাৱাৰ আছে v plus 1 আহি যাব into 5 ৰ ওপৰত যেটো পাৱাৰ আছে হেটোৰ ওপৰত কি আহি যাব হেটোৰ লগতো 1 প্লাস আহি যাব বুজি পাইছেনে তাৰ মানে যেটো যুগ্ম সংখ্যা থাকে তাৰ ওপৰৰ যুগ্ম সংখ্যা মানে কি একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 তাৰ ওপৰত যেটো পাৱাৰ থাকিব সেই পাৱাৰটো সেমে থাকিব আৰু বাকি যি অযুগ্ম সংখ্যা বিলাক থাকিব 3 5 7 11 এইবিলাকে থাকিব হেহতৰ পাৱাৰ বিলাকৰ লগত 1 প্লাস কৰি কেনে হেবিলাক পূৰণ কৰিব লাগিব b plus 1 into c plus 1 ঠিক আছে 120 total number of even factor equal কি কৈছিল আমি ফৰ্মুলাত 2 ৰ ওপৰত থকা পাৱাৰটো সেম থাকে ইয়াতে 2 ৰ ওপৰত পাৱাৰটো কি আছে 3 আছে 3 into 3 ৰ ওপৰত থকা পাৱাৰটো কি হয় তাৰ লগত 1 প্লাস হয় 3 ৰ ওপৰত কি আছে 1 তাৰ মানে 1 প্লাস 1 একেদৰে 5 ৰ ওপৰত থকা পাৱাৰটোৰ লগতো কি হয় 1 প্লাস হয় ইয়াতে কি হ'ব 5 ৰ ওপৰত পাৱাৰ আছে 1 গতিকে কি হ'ব 1 প্লাস 1 এটো পূৰণ কৰিলে কি হ'ব 3 into 2 into 2 তাৰ মানে কিমান হয় 3 2 3 2 6 6 2 12
তাৰ মানে 120ৰ যিকেইটা উৎপাদক আছে ফেক্টৰ আছে তাৰে কেইটা যুগ্ম 12টা হল যুগ্ম আৰু বাকি কেইটা হল অযুগ্ম টোটাল নাম্বাৰ অফ ফেক্টৰ কিমান পাইছিলো আমি 16টা তাৰ মানে 16টাৰ 12টাই হল যুগ্ম আৰু বাকি কেইটা হল অযুগ্ম এতিয়া যদি আমি ইভেন ফেক্টৰটো চাও সৰি অড ফেক্টৰটো এতিয়া যদি আমি অড ফেক্টৰ উলাব লাগে টোটাল নাম্বাৰ অফ অড ফেক্টৰ মানে টোটাল নাম্বাৰ অফ অড ফেক্টৰ অফ 120 তেনেহলে কি হ'ব এবাৰ কি হ'ব এবাৰ ফৰ্মুলাটো চেঞ্জ হৈ যাব 2 ৰ লগত লাগি থকা যিখিনি পাৱাৰ আছে গোটেইখিনি আমি নাই বুলি ধৰি লব লাগিব এইখিনি নাই এইখিনি আমাক কোনো কামত নালাগে যুগ্মৰ ক্ষেত্ৰত 2 ৰ ওপৰত থকা পাৱাৰখিনি আমাক নালাগে তাৰ আৰু বাকি যিখিনি 3 টু দি পাৱাৰ b 5 টু দি পাৱাৰ c আছে তাৰ ফৰ্মুলাখিনি হৈ যাব b + 1 * c + 1 তাৰ মানে b ৰ ওপৰত থকা পাৱাৰটো 3 ৰ ওপৰত থকা পাৱাৰটোৰ লগত 1 প্লাস কৰে 5 ৰ ওপৰত থকা পাৱাৰটোৰ লগত 1 প্লাস কৰি দুই দুটা পূৰণ কৰি দিম টোটাল নাম্বাৰ অফ কিলো অড ফেক্টৰ তেনেহলে কি কৰিম এইটো যি 2 টু দি পাৱাৰ 3 আছে এই 2 টু দি পাৱাৰ 3 টো আমাক কি নালাগে এইটো বাকি লম আমাৰ বাকি থাকিল কি 3 টু দি পাৱাৰ 1 ফৰ্মুলা মতে 1 + 1 আৰু ইয়াৰে পাৱাৰটো 1 * 1 + 1 ইকুৱেল 2 * 2 2 * 2 ইকুৱেল 4 অলপ আগতে কি পাইছিলো আমি 120ৰ টোটাল নাম্বাৰ অফ ফেক্টৰ আছিল কিমান 16টা টোটাল নাম্বাৰ অফ ফেক্টৰ আছিল 16টা তাৰে ইভেন ফেক্টৰ আছিল কেইটা 12টা আৰু বাকি অড ফেক্টৰ কিমানটা থাকিলে 4টা এটো বুজি পাইছেনে কি কৰিম আমি যদি অড ফেক্টৰ ওলাব লাগে তেনেহলে 2 ৰ ওপৰত যিখিনি পাৱাৰ আছে সেই পাৱাৰটো আমি গুচাই দিম হেতু পাৱাৰ আমাক নালাগে আৰু যদি যুগ্মটো ইভেন ফেক্টৰটো ওলাব দিয়ে তেনেহলে যুগ্মটো যেটো আছে হেতুৱে ৰাখি দিম এৰ লগত আৰু 1 প্লাস নকৰো ঠিক আছে a টু a ৰাখি দিম আৰু যদি অযুগ্ম ওলাব লাগে তেনেহলে 2 টু দি পাৱাৰ a ৰ ওপৰত 2 টু দি পাৱাৰ a টো সম্পূৰ্ণৰূপে গুচাই দিম ঠিক আছে নেক্সট চাও আৰু নেক্সট যদি আমাক এনেকুৱা দিয়ে sum of all factor of 120 তাৰ মানে 120ৰ গোটেইকেইটা উৎপাদকৰ কি ওলাব লাগে আমি এতিয়া যোগফল হ'ব লাগে all factor of 120 তাৰ মানে যুগ্ম অযুগ্ম গোটেইকেইটা উৎপাদকৰে কি ওলাব লাগে আমি যোগফল উলিয়াব লাগে তেনেহলে তেনে ক্ষেত্ৰত এটা ফৰ্মুলা লাগিব যদি এনেকুৱা ধৰণৰ থাকে 2 টু দি পাৱাৰ a 3 টু দি পাৱাৰ b 5 টু দি পাৱাৰ c তেনে ক্ষেত্ৰত ফৰ্মুলাটো হ'ব ফৰ্মুলাটো লিখি ৰাখিব 2 to the power a plus 1 minus 1 into 3 to the power b plus 1 minus 1 into 5 to the power c plus 1 minus 1 ঠিক আছে আৰু বাকি ইয়াতে 2 থাকিল ন 2 minus 1 into 3 minus 1 into 5 minus 1 এটো হল ফৰ্মুলা এটো হল sum of all factor যি কোনো নাম্বাৰৰে sum of all factor ওলোৱাৰ ফৰ্মুলা হল এটো ফৰ্মতে থাকে আমাৰ নাম্বাৰ বিলাক আমি যি কোনো নাম্বাৰকে এটো ফৰ্মত আনিব পাৰো 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ b 5 টু দি পাৱাৰ c 7 টু দি পাৱাৰ d এনেকৈ আনিব পাৰো তেনেহলে কি কৰিম আমি এই পাৱাৰটো যি আছে 2 ৰ পাৱাৰটোৰ লগত 2 টু দি পাৱাৰ a plus 1 পাৱাৰটোৰ লগত a plus কৰি কেনে গোটেইখিনিৰ পৰা 1 মাইনাস কৰি দিম ঠিক একেদৰে 3 টু দি পাৱাৰ b plus 1 কৰি কেনে তাৰ পৰা 1 মাইনাস কৰিম ঠিক একেদৰে কি কৰিম 5 টু দি পাৱাৰ c plus 1 কৰি কেনে 1 মাইনাস কৰিম ডিভাইডেড বাই এই গোটেইখিনি কিহেৰে হৰণ কৰিম a2 যি 2 3 5 থাকিব হেকিটা পৰা 2 minus 1 into 3 minus 1 into 5 minus 1 ঠিক আছে এতিয়া আমি এটা সলভ কৰো sum of all factor of 120 120 equal to কি লিখিছিলো আমি 2 to the power 3 3 to the power 1 5 to the power 1 তেনেহলে ইয়াৰে
sum of all factor equal কি আছিল ফৰ্মুলাটো 2 to the power a plus 1 a মানে ইয়াতে কি আছে 3 আছে এটো কোনটো ফৰ্মত আছে 2 to the power a 3 to the power b 5 to the power c এটো ফৰ্মত আছে কি লিখিম 2 to the power a plus 1 a মানে 3 3 plus 1 minus 1 into 3 to the power b plus 1 b মানে কি আছে ইয়াতে 1 1 plus 1 minus 1 into 5 to the power b c plus 1 মানে 1 plus 1 হ'ব ইয়াতে আৰু minus 1 divided by কি হ'ব ইয়াতে power 2 ইয়াতে এটো কি আছে 2 আছে 2 minus 1 ইয়াতে 3 আছে into 3 minus 1 ইয়াতে 5 আছে 5 minus 1 ঠিক আছে এতিয়া আমি কি কৰিম এখানে সলভ কৰিম 2 to the power 3 plus 1 মানে 2 to the power 4 2 to the power 4 মানে হল 16 2 4 টা পূৰণ কৰিলে কি হ'ব 16 হ'ব 16 পৰা 1 মাইনাস কৰিলে হ'ব 15 into এটো 3 to the power 1 plus 1 1 plus 1 কৰিলে 2 3 square মানে 9 9 পৰা 1 মাইনাস কৰিলে কি হ'ব 8 into 5 to the power 1 plus 1 তাৰ মানে 5 to the power 5 square পৰা 1 মাইনাস কৰিলে কি হয় 5 square 25 25 পৰা 1 মাইনাস কৰিলে 24 বাকি ইপিনে কি থাকিল 2 minus 1 1 into 3 minus 1 2 into 5 minus 1 4 এতিয়া সব যিখিনি কটাকটি হয় সেইখিনি কটাকটি কৰিম 1 into 2 into 4 মানে কি হয় 8 এই গোটেইটা কাটি দি কেনে আমি এটো 8 টো কাটি দিম 2 4 গুণ 8 গতিকে 8 টো কাটি দিলো বাকি কি থাকিল 15 into 24 15 আৰু 24 পূৰণ কৰিলে কি হয় 15 4 গুণ 60 এর শূন্য হাতত থাকিল 6 15 দুগুণ 30 30 আৰু 6 36 এটো হল শর্টকাট ফর্মুলা পূরণ কৰাৰ কি এনেকে কৰিলো সৰি 24 into 15 এই গোটেই 15 টোৰে প্ৰথমতে ইয়াক পূৰণ কৰিছো 15 4 গুণ 60 60 এর শূন্য বাকি থাকিল 6 আৰু এবাৰ 15 টোৰে 2 কৰিলো 15 দুগুণ 30 30 আৰু বাকি 6 36 শর্টকাট ফর্মুলা নহলে বহুত লং হয় অলপ ঠিক আছে এটো আছিল আমাৰ কি সাম অফ অল ফ্যাক্টর অফ 120 তাৰ মানে 120 ৰ গোটেই কেইটা উৎপাদকৰ যোগফল কিমান হয় আমাৰ 360 বুজি পাইছে নে যদি ভিডিওটো ভাল লাগিছে লাইক শেয়ার আৰু কমেন্ট কৰিবই নেক্সট যদি আমাক এনেকুৱা দিয়া থাকে সাম অফ অল ইভেন ফ্যাক্টর অফ 120 তাৰ মানে 120 ৰ গোটেই কেইটা যুগ্ম উৎপাদকৰ যোগফল উলিয়াব লাগে এই ক্ষেত্ৰটো এটা ফর্মুলা আছে ফর্মুলাটো চাই লও ফর্মুলাটো হল এনেকুৱা যদি এটো আমি এনেকে লিখিব পাৰো 2 to the power a 3 to the power b 5 to the power c তেনেহলে ফর্মুলাটো হ'ব কি ইকুৱেল 2 to the power 1 plus 2 to the power 2 plus dot 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 up to 2 to the power a তাৰ মানে a এর ভ্যালুটো যিমান লৈকে দিয়া থাকব হিমান লৈকে লিখিব লাগিব ঠিক আছে তাৰ পিছত কি কৰিব লাগিব into কি কৰিম 3 to the power b 3 to the power b আছে এবাৰ 3 to the power b টোৰ কাৰণে আমি 3 to the power 0 পঢ়লাম 3 to the power 0 3 to the power 1 plus up to dot 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 3 to the power b লৈকে মানে b এর ভ্যালুটো যিমান লৈকে থাকিব হিমান লৈকে লব লাগিব একেদৰে 5 to the power c 5 to the power c to 5 to আমি 0 বৰাব লাগিব 5 to the power 0 5 to the power 1 plus 5 to the power c লৈকে এটো হল ফর্মুলা 2 to the power a to যেতিয়া ইভেন ফ্যাক্টর কব তেতিয়া আমি 2 to the power a to কিহৰ পৰা লম 2 to the power 1 পৰা লম 2 to the power 0 নলও 2 to the power 0 যেতিয়া লম তেতিয়া 2 to the power 0 ৰ ভ্যালু কি হয় 1 1 to ইভেন নাম্বার নহয় তাৰ মানে যুগ্ম সংখ্যা নহয় সেই কাৰণে আমি 2 to the power 0 to নলও
তো আমি ক'ৰ পৰা ল'ম 2 to the power 1 2 to the power 2 প্লাছ আপ টু 2 to the power a লৈকে তো চাইলো 122 আমি কেনেকৈ লিখিব পাৰো 2 কিউব ইনটু 3 to the power 1 ইনটু 5 to the power 1 গতিকে এইটোত আমি কি চাম sum of all even factor of 120 ৰ গতিকেটা যুগ্ম উৎপাদকৰ কি উলিয়াব লাগে যোগফল উলিয়াব লাগে ফৰ্মুলা মতে কি আছে ফৰ্মুলা মতে হ'ব কি 2 to the power 1 2 to the power 2 plus dot up to এর ভ্যালু যিমান লৈকে থাকে ইয়াতে এর ভ্যালু কিমান লৈকে আছে 3 মানে কিউব তাৰ মানে কিমান লৈকে লম 2 to the power 1 plus 2 square plus 2 কিউব ইনটু এবাৰ আমি কিহৰ ভ্যালু লম 3 to the power ওপৰত যিখিনি পাৱাৰ আছে হেতু কৰ পৰা লম 0 ৰ পৰা 3 to the power 0 into plus 3 to the power কি হ'ব ইয়াতে ভ্যালুটো কিমান আছে a 1 ইয়ালৈকে ল'ব লাগিব যিমান লৈকে দিয়া থাকে সিমান লৈকে ল'ব লাগে ইয়াতে 1 আছে 1 তো প্ৰথমতে 0 লৈছো তাৰপিছত 1 এটো একেদৰে into 5 to the power 0 প্ৰথমতে ল'ব লাগিব তাৰ পিছতে c ৰ ভ্যালুটো কিমান দিয়া আছে 1 লৈকে দিয়া আছে গতিকে আমি এখিনি লৈকে ল'ম ইকুৱেল তো কৰিলে কি হ'ব 2 to the power 1 মানে 2 2 to the power 2 square মানে 4 আৰু এটো 2 কিউব মানে হল 8 এখিনি কৰিলে কিমান হ'ব 2 plus 4 6 plus 8 14 into 3 to the power 1 0 মানে হল কি 1 plus 3 4 হ'ব into এটো কি হ'ব 5 to the power 0 আৰু 5 to the power 1 5 to the 0 মানে 1 5 to the power 1 মানে 5 1 আৰু 5 মিলে লেকিন 6 হ'ব এটো আমি পূৰণ কৰিব লাগে এখানে পূৰণ কৰিলো 14 4 গুণ 56 56 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 গুণ 36 6 হাতত থাকিব 3 5 গুণ 30 33 তাৰ মানে sum of all even factor of 120 আমি কিমান পালো 360 সৰি 336 336 আৰু টোটাল sum of all factors are কিমান আছিল 360 তাৰ পৰা ইভেন ফ্যাক্টৰ খিনি যদি আমি ইভেনৰ খিনি যদি মাইনাস কৰি দিও 336 খিনি বাকি কিমান থাকিব 6 ৰ পৰা 4 মাইনাস কৰিলে সৰি 0 ৰ পৰা 6 মাইনাস কৰিলে 4 বাকি থাকিব ইয়াতে 5 5 ৰ পৰা 3 মাইনাস কৰিলে থাকিব ইয়াতে কিমান 2 ঠিক আছে তাৰ মানে এখিনি হ'ব আমাৰ কি odd ফ্যাক্টৰৰ sum এটো হয় না নহয় এটো চাইলো আমি কৰিম যেতিয়া আমাক odd ফ্যাক্টৰটো লাগিব তাৰ মানে অযুগ্ম উৎপাদক কেইটাৰ যোগফল লাগিব তেনে ক্ষেত্ৰত আমি 2 ৰ ওপৰত যিখিনি আছে এইখিনি 2 ৰ লগত লাগি থকা যিখিনি পাৰ্ট আছে এই পাৰ্টখিনি গুছাই দিম তাৰ মানে এইবাৰ আমাক এই পাৰ্টখিনি নালাগে অকল এই পাৰ্টখিনি হলেই হল 3 to the power 0 প্লাস এইখিনি 120 টো আকৌ লিখিলম আমি 2 cube into 3 to the power 1 into 5 to the power 1 to কি লিখিব পাৰো আমি sum of all odd factor equal কিমান হ'ব এবাৰ আমি কি হৰলম 2 ৰ লগত লাগি থকা যিখিনি পাৰ্ট আছে এইখিনি আমাক কি নালাগে এইখিনি কাটি দিম বাকি আমাক এইখিনি 3 ৰ লগত যিখিনি 3 ৰ যেটো পাৱাৰ আছে এই পাৱাৰটো প্ৰথমতে কি হেৰে ষ্টাৰ্ট হ'ব 3 to the power 0 3 to the power 0 plus লাষ্টত কি 3 to the power b ৰ ভ্যালুটো কি আছে ইয়াতে 1 3 to the power 1 তাৰ মানে ইয়াতে 1 আছে 1 লৈকে ল'ব লাগিব ঠিক একেদৰে 5 ৰ পাৱাৰটো কি আছে 1 0 ৰ পৰা ষ্টাৰ্ট কৰি 1 লৈকে ল'ব লাগিব 5 to the power 0 plus 5 to the power 1 এখিনি কৰিলে কি হ'ব 3 to the power 0 মানে 1 আৰু 3 to the power 1 মানে 3 1 আৰু 3 এড কৰিলে যোগ কৰিলে 4 into 5 to the power 0 মানে 1 আৰু এটো মানে 5 1 আৰু 5 এড কৰিলে 6 4 6 গুণ 24 অলপ আগতে পাইছিলো 360 টা আছিল আমাৰ টোটাল তাৰ ইভেন ফ্যাক্টৰ সামটো আছিল কিমান 336 আৰু
অড ফেক্টৰটো কিমান হয় 24 অড আৰু ইভেন প্লাস কৰিলে 360 হ'ব যদি আমাক এবাৰ এটো দিয়া থাকে প্ৰডাক্ট অফ অল ফেক্টৰস অফ 120 তাৰ মানে 120 ৰ গোটেই কেইটা উৎপাদকৰ এবাৰ আমি কি উলিয়াব লাগে পূৰণফল ওলাব লাগে প্ৰডাক্ট মানে হল পূৰণফল তেনেহলে আমি কি কৰিম আমি আগতে পাইছিলো যদি এটা সংখ্যা a হয় যদি এটা সংখ্যা a হয় নাম্বাৰটো কি হয় a হয় আৰু তাৰ টোটাল নাম্বাৰ অফ ফেক্টৰ যদি স্মল n হয় তাৰ মানে এটা সংখ্যা যদি a হয় আৰু তাৰ টোটাল উৎপাদকৰ সংখ্যা টোটাল কৈছে অড আৰু ইভেন কোৱা নাই গোটেই কেইটা মিলি অড আৰু ইভেন মিলি কিনে টোটাল নাম্বাৰ অফ যদি n হয় তেনেহলে তাৰ ক্ষেত্ৰত প্ৰডাক্টৰ ফেক্টৰৰ প্ৰডাক্টটো product of factor কাৰণে কি হয় ফৰ্মুলাটো ইকুৱেল a to the power n by 2 এটো হল ফৰ্মুলা তাৰমানে যেটো সংখ্যা দিয়া থাকব সেই সংখ্যাটো a to the power আৰু যেটো তাৰ উৎপাদকৰ সংখ্যা হয় সেই সংখ্যাটো কি হেৰে হৰণ কৰিব লাগে 2 হেৰে হৰণ কৰিব লাগে এই ক্ষেত্ৰত আমাৰ কি আছে নাম্বাৰটো আছে কি a = 120 আৰু আমি টোটাল নাম্বাৰ অফ ফেক্টৰৰ সংখ্যা কিমান পাইছিলো n = কি পাইছিলো 16 ঠিক আছে n = কি দিয়া আছে 16 তেনেহলে আমাৰ টোটাল নাম্বাৰ প্ৰডাক্ট অফ অল ফেক্টৰটো কি হ'ব a to the power a মানে আমাৰ ইয়াতে কি হ'ব 120 to the power n by 2 n মানে 16 by 2 ইকুৱেল কি হ'ব 120 হৰলক 2 ৰে হৰণ কৰি থাকে 8 এইখিনি आंसर এই आंसरটো আৰু ভাঙিব না লাগে এক্সামত ইমান দীঘল নিদিয়ে এক্সামত এনেকৈ দিব কাৰণ 100টা কোৱেশ্চন আমি 90 মিনিটছত কভাৰ কৰিব লাগিব গতিকে ইমান দীঘল নিদিব এনেকৈ দিব ঠিক আছে বন্ধুসকল ফেক্টৰ পাৰ্টটো আজি ইমানতে সমাপ্ত কৰিলো নেক্সট আমি বেলেগ এটা নাম্বাৰ সিস্টেমৰে বেলেগ এটা টপিক লৈ আৰু বেলেগ এটা ভিডিও বনাম ঠিক আছে আজিলৈ ইমানতে এৰিছো ধন্যবাদ